ডিগবৈত বিধায়ক সুৰেন ফুকনৰ প্ৰতিকৃতি দাহ আজি ডিগবৈ চহৰত বিধায়ক সুৰেন ফুকনৰ প্ৰতিকৃতি দাহ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ডিগবৈ চহৰৰ কৃত্ৰিম বানপানী ৰোধ কৰাৰ দাবীত এই প্ৰতিবাদ ডিগবৈ শোধনাগাৰৰ পৰা তেল মিশ্ৰিত পানী ওলাই ৰাইজৰ বৃহৎ ক্ষতি কৰা বিধায়কে বিষয়টো গুৰুত্ব সহকাৰে লৈ সমাধান কৰিব চেষ্টা নকৰাত ক্ষোভ প্ৰকাশ কৰে প্ৰতিবাদকাৰীসকলে ডিগবৈ চহৰ পৰিভ্ৰমণ কৰি প্ৰতিবাদী সমদলটোৱে বিধায়কৰ প্ৰতিমূৰ্তিসহ দাহ কৰে ডিগবৈ চহৰত সুৰেন ফুকন মুৰ্দাবাদ শ্লোগান প্ৰদান কৰে উল্লেখ্য যে ডিগবৈ চহৰৰ কৃত্ৰিম বানপানীৰ বাবে স্থানীয় ৰাইজে জগৰীয়া বুলি বিধায়ক ফুকনে মন্তব্য কৰিছিল ডিগবৈ আঞ্চলিক সমিতিৰ উদ্যোগত আজি ইয়াত প্ৰতিবাদ সাব্যস্ত কৰা হৈছে এই প্ৰতিবাদ কাৰ্যসূচীস্থলীৰ পৰা আমি ডিগবৈৰ বিধায়ক সুৰেন ফুকনক আমি সকীয়াই দিছোঁ যে অতি শীঘ্ৰে যি ধৰণে ডিগবৈ নগৰত কৃত্ৰিম বানে যি সমস্যা সৃষ্টি কৰিছে এই সমস্যা কিন্তু স্থায়ী সমাধান কৰিব লাগিব আৰু বিজ্ঞানসন্মতভাৱে যিবিলাক নলা নৰ্দমা এইসমূহ নিৰ্মাণ কৰিব লাগিব আৰু লগতে ডিগবৈৰ যিবিলাক জ্বলন্ত সমস্যা গা কৰি দিছে এই জ্বলন্ত সমস্যাসমূহ কিন্তু অতি শীঘ্ৰে যদি সমাধান নকৰে অনাগত দিনত কিন্তু আমাৰ অসম এতিয়া আপোনাৰ চহৰ মাৰ্ঘেটাত ESO অটোমোটিভৰ ইলেক্ট্ৰনিক বাহন মাৰ্ঘেটাৰ হনুমান মটৰ্ছত 2চকীয়া আৰু 3চকীয়া ইলেক্ট্ৰনিক বাহনৰ কেইবাটাও মডেল উপলব্ধ যিকোনো বাহনত সহজ ফাইনেন্সৰ ব্যৱস্থা আজি ক্ৰয় কৰক আপোনাৰ মন পছন্দৰ ইলেক্ট্ৰনিক বাহনখন আমাৰ যোগাযোগ নম্বৰ হৈছে 7002089176 নম্বৰটো আকৌ কৈছো 7002089176 যুৱ ছাত্ৰ পৰিষদ আন্দোলন কিন্তু তীব্ৰতৰ ৰূপ ধাৰণ কৰিব আৰু এই প্ৰতিবাদস্থলীৰ পৰা আমি ডিগবৈ আইঅচি কৰ্তৃপক্ষকো আমি সকীয়াই দিছোঁ ডিগবৈ পৌৰসভাৰ পৌৰপতিকো আমি সকীয়াই দিছোঁ যে তেখেতসকলৰ যি বিজ্ঞানসন্মত যি তেখেতসকলৰ চিন্তাধাৰণা তাৰ চিন্তাধাৰণাৰ ফলতে আজি এই ধৰণে ঘটনা সংঘটিত হৈছে বহুত শ্ৰেণীৰ ৰাইজ আজি ক্ষতিগ্ৰস্ত হৈছে খেতিপথাৰসমূহ বিনষ্ট হৈছে যিহেতু সেই শোধনাগাৰৰ পৰা যিবিলাক তেল মিশ্ৰণ যি পানী এই পানী কিন্তু খেতিপথাৰবিলাক বিনষ্ট কৰিছে গতিকে যি কৃষকৰ যি সমস্যা আজি সমাধান কৰিব নোৱাৰে চৰকাৰখনে কৃষকৰ কিন্তু আজি তেখেতসকলৰ পানী যাবলগীয়া হৈছে তেল পানী গৈছে আৰু খেতিপথাৰ বিনষ্ট হৈছে গতিকে কৃষকক ক্ষতিপূৰণ দিব লাগিব আৰু যি নগৰখনত যি কৃত্ৰিম বান এই কৃত্ৰিম বান কিন্তু বিজ্ঞানসন্মতভাৱে স্থায়ী সমাধানৰ কিন্তু আমি দাবী উত্থাপন সুৰেন ফুকনৰ আমি প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু অনাগত দিনত কিন্তু আমাৰ আন্দোলন কিন্তু তীব্ৰতৰ ৰূপ ধাৰণ কৰিব